নমস্কাৰ, মই সুমন্ত নাথ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যিহেতু মোৰ চৰ্দি হৈ আছে, যাতে মোৰ কথা কওঁতে অসুবিধা নহয়, সেইবাবে মই মাস্কখন লগাই লৈছোঁ। আপোনালোকে কোনো বেয়া নাপাব। কিন্তু আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেদৰে আপোনালোকে কানভা এপত ইউটিউবৰ থাম্বনেইল বনাব পাৰিব। সকলোখিনি প্ৰচেছ দেখুৱাম। আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। দেখিছে, মই ঘৰৰ পাছফালে আহি গৈছোঁ। মই চকী দুখন লৈছোঁ, যাতে তাত মই বহি ধুনীয়াকৈ কেনেদৰে থাম্বনেইল বনায় সকলোখিনি মই আপোনালোকক দেখুৱাম। মই যিটো ৰুমত ভিডিঅ' বনাওঁ, সেই ৰুমতে মাহঁতে গান শুনি আছে, যাতে সেই গানৰ চাউণ্ড মোৰ ভিডিঅ'ত নাহে আৰু কপিৰাইট নালাগে, সেইবাবে মই একেবাৰে পিছফালে আহিছোঁ, যাতে ইয়াত ধুনীয়াকৈ বহি আপোনালোকক ভিডিঅ' থাম্বনেইল কেনেদৰে বনায় সকলোখিনি দেখুৱাব পাৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। এতিয়া আপোনালোকৰ নিজৰ মোবাইলৰ প্লে' ষ্ট'ৰ এপটো অ'পেন কৰিব। ইয়াত মই মোৰ নিজৰ মোবাইলৰ প্লে' ষ্ট'ৰ এপটো অ'পেন কৰিম। অ'পেন কৰাৰ পিছত একেবাৰে তলত চাৰ্চ বুলি পাব, সেই চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত একেবাৰে ওপৰত চাৰ্চ এপছ এণ্ড গেমছ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব CANVA, কানভা বুলি লিখি দিব। লিখাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে এপটো আহিব, ফটো এণ্ড ভিডিঅ' এডিটৰ কানভা। এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। যিহেতু মোৰ ইনষ্টল কৰা আছে, সেইবাবে ইয়াত অ'পেন দেখুৱাই আছে। এতিয়া মই অ'পেনটোত ক্লিক কৰিম। আপোনালোকেও অ'পেনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে খোল খাব কানভা বুলি। এতিয়া আপোনালোকে একেবাৰে বাওঁ পক্ষত ইউটিউব থাম্বনেইল বুলি পাব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। এতিয়া আপোনালোকে ইয়াত থাম্বনেইল দেখা পাব। তাৰোপৰি একেবাৰে ওপৰত আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ থাম্বনেইলসমূহ দেখা পাব। নিউ ইয়েৰ ব্লগ, এডুকেশ্যন থাম্বনেইল, ফুড, ইউটিউব থাম্বনেইল, VS নিউজ, ট্ৰেভেল, ষ্টাডি, ইউটিউব থাম্বনেইলছ, মানি, মিউজিক, হৰৰ, টেম্পল, ছং, কুকিং, পডকাষ্ট, গেম, কাৰ, ক্ৰিকেট, ট্ৰেণ্ডিং, ব্লেক, AI, আৰ্ট, মুভি, ষ্টৰি, হেপী নিউ ইয়েৰ, বাৰ্থডে, খ্ৰীষ্টমাছ। আপোনালোকৰ যিটো ভাল লাগে সেইটো চিলেক্ট কৰিব। যদি আপুনি কুকিঙৰ ওপৰত ভিডিঅ' বনায়, তেনেহ'লে কুকিং অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত কুকিং ৰিলেটেড বিভিন্ন ধৰণৰ থাম্বনেইলসমূহ আহিব। যদি আপুনি গানৰ ওপৰত যদি ভিডিঅ' বনায়, তেনেহ'লে আপোনালোকে ছংটো চিলেক্ট কৰিব। ইয়াত ছঙৰ লগত ৰিলেটেড যিসমূহ থাম্বনেইল আছে, সেইসমূহ আহিব। আপোনালোকৰ যিটো ভাল লাগে সেইটো চিলেক্ট কৰি ল'ব। এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে বহুতো থাম্বনেইল আহিব। ইয়াত মই এই থাম্বনেইল এখনকে চিলেক্ট কৰি লৈছোঁ, যাতে আপোনালোকক অতি সহজতে বুজাব পাৰোঁ। আপোনালোকৰ যিখন থাম্বনেইল ভাল লাগে সেই থাম্বনেইলখনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াতে আপোনালোকে নিজে থাম্বনেইল ক্ৰিয়েট কৰিব পাৰিব। যদি আপুনি ভাবে যে এই ফটোখন মোৰ পচন্দ হোৱা নাই, মই নিজৰ ফটো লগাম, তেনেহ'লে আপোনালোকে ফটোখনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত আপোনালোকে ৰিপ্লেচ বুলি পাব, সেই ৰিপ্লেচত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ নিজৰ মোবাইলত যিসমূহ ফটো আছে, তাৰ পৰা আপোনালোকে যিকোনো এখন ফটো চিলেক্ট কৰি ল'ব। এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আপোনালোকৰ ফটোখন চিলেক্টেড হৈ যাব। এতিয়া আপুনি নিজৰ ফটোখন ধুনীয়াকৈ মিলাই ল'ব। এতিয়া আপোনালোকে ফটোখন মিলাবলৈ কাৰণে এইবোৰত আপোনালোকে ক্লিক কৰিব লাগিব। মই কাৰ্চিন মাৰি মাৰি দেখুৱাই দিছোঁ। এইকেইটাত ক্লিক কৰিলে আপোনালোকে ফটোখন মিলাব পাৰিব। ধৰি লওক মই এই ছাইডলৈ মিলাব বিচাৰিম, এনেদৰে আপোনালোকে মিলাব পাৰিব। দেখিছে, এই ফটোখন মই ধুনীয়াকৈ মিলাই ল'লোঁ। মিলোৱাৰ পিছত ইয়াত হোৱাইট কালাৰ আছে, সেই হোৱাইট কালাৰত আপুনি ক্লিক কৰি দিব। ফটোখনত যি নীলা চিন আছিলে, সেই নীলা চিনডাল আঁতৰি গ'ল। এতিয়া আপোনালোকে যদি ভাবে যে এই আখৰখিনি মই সলনি কৰিম, মোৰ নিজৰ মতে মই লিখিম, তেনেহ'লে আপোনালোকে এই আখৰখিনিত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত আপোনালোকে এডিট বুলি পাব, সেই এডিটত ক্লিক কৰি দিব। আপোনালোকে যি লিখিব বিচাৰে লিখিব পাৰিব। আপোনালোকৰ নিজৰ মোবাইলত কীবৰ্ডখন শ্ব' হ'ব। এতিয়া ইয়াতে মই লিখিম যে ইউটিউব
থাম্বনেইলছ। আপোনালোকে যদি ভাবে যে মই ইয়াত কালাৰিং কৰিম, তেনেহ'লে আপোনালোকে বাওঁ ছাইডলৈ আহিব। এতিয়া আপোনালোকে ইয়াত কালাৰ বুলি পাব, সেই কালাৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে বহুতো ধৰণৰ ৰং আছে, আপোনালোকৰ যিটো ৰং ভাল লাগে সেই ৰংটো চিলেক্ট কৰিব। ইয়াত মই হালধীয়া ৰংটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া মই ধুনীয়াকৈ আখৰখিনি বহুৱাই ল'ম। যদি আপোনালোকে আখৰখিনি শুধৰণি কৰিব বিচাৰে, তেনেহ'লে পুনৰ আপোনালোকে আখৰখিনিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত পুনৰ আপোনালোকে এডিট বুলি পাব, সেই এডিট অপশ্যনত ক্লিক কৰি দিব। ধৰি লওক ইয়াত মই থাম্বনেইলছ শব্দটো কাটি দিম, অনলি ইউটিউবটো ৰাখিম। এতিয়া আপোনালোকে আখৰখিনি জুম কৰিবলৈ কাৰণে ফ্ৰণ্ট চাইজ বুলি পাব। মই দেখুৱাই দিছোঁ কাৰ্চিন মাৰি, যাতে আপোনালোকে অতি সহজতে বুজি পায়। সেই ফ্ৰণ্ট চাইজত ক্লিক কৰিব। ফ্ৰণ্ট চাইজত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে আখৰখিনি ডাঙৰ সৰু কৰিব পাৰিব। আপোনালোকৰ নিজৰ মতে আখৰখিনি ধুনীয়াকৈ মিলাই ল'ব। এতিয়া ইয়াত মই ধুনীয়াকৈ আখৰখিনি মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত আপোনালোকে আখৰখিনি ধুনীয়াকৈ এটা নিৰ্দিষ্ট জেগাত বহুৱাই দিব, যাতে দেখিবলৈ ভাল লাগে। এতিয়া ইয়াত মই আখৰখিনি ধুনীয়াকৈ এটা নিৰ্দিষ্ট জেগাত বহুৱাই দিলোঁ। বহুৱাৰ পিছত এতিয়া মই হোৱাইট কালাৰত ক্লিক কৰি দিম। এতিয়া মই ট্ৰেণ্ডিঙত ক্লিক কৰি দিম। এনেদৰে আপোনালোকেও ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত আপোনালোকে এডিট বুলি পাব, সেই এডিটত ক্লিক কৰি দিব। এতিয়া মই এডিটত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াত মই বেলেগ এটা লিখিম, থাম্বনেইল বুলি লিখিম। থাম্বনেইল বুলি লিখাৰ পিছত যদি আপোনালোকে কালাৰ সলনি কৰিব বিচাৰে, তেনেহ'লে কালাৰ সলনি কৰিব পাৰিব। পুনৰ আপোনালোকে আখৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে কালাৰ বুলি পাব, সেই কালাৰ অপশ্যনত ক্লিক কৰিব। ইয়াত বহুতো কালাৰ ওলাব, আপোনালোকৰ যিটো কালাৰ ভাল লাগে সেই কালাৰটো চিলেক্ট কৰি ল'ব। ইয়াত মই এইটো কালাৰকে চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আপোনালোকে আখৰখিনিত লং প্ৰেছ কৰিব। লং প্ৰেছ কৰি আপোনালোকে য'ত বহাব বিচাৰে তাত আপোনালোকে ধুনীয়াকৈ বহুৱাই দিব পাৰিব। দেখিছে ইয়াত মই ধুনীয়াকৈ বহুৱাই দিলোঁ। যদি আপোনালোকে ভাবে যে মই আখৰখিনি জুম কৰিব লাগে, তেনেহ'লে আপোনালোকে ফ্ৰণ্ট চাইজ বুলি পাব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে আখৰখিনি সৰু কৰিব পাৰিব, ডাঙৰ কৰিব পাৰিব, আপোনালোকৰ নিজৰ জোখৰ মতে মিলাই ল'ব পাৰিব। ইয়াত মই মোৰ নিজৰ জোখৰ মতে মই মিলাই ল'লোঁ। লোৱাৰ পিছত আপোনালোকে পুনৰ বগাখিনিত ক্লিক কৰি দিব, আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে আপোনালোকৰ নিজৰ আখৰখিনি নিৰ্দিষ্ট জোখৰ মতে বহি গৈছে। তাৰপিছত যদি আপোনালোকৰ আৰু কিবা বেলেগ আখৰ থাকি যায়, সেই বেলেগ আখৰখিনিত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পুনৰ আপোনালোকে এডিটত ক্লিক কৰি দিব। এতিয়া ইয়াত মই লিখিম 5 মিনিটত লিখিম। লিখাৰ পিছত পুনৰ আপোনালোকে বগাখিনিত ক্লিক কৰি দিব। পুনৰ আপোনালোকে আখৰত ক্লিক কৰিব। পুনৰ আপোনালোকে ইয়াৰ পৰা ৰং চিলেক্ট কৰিব পাৰিব। আপোনালোকৰ যিটো ৰং ভাল লাগে সেইটো লৈ ল'ব। ইয়াত মই এইটো ৰঙকে লৈ লৈছোঁ। লোৱাৰ পিছত পুনৰ আপোনালোকে বগাখিনিত ক্লিক কৰি দিব। আকৌ এবাৰ ক্লিক কৰি দিব। পুনৰ আপোনালোকে আখৰখিনিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ ফ্ৰণ্ট চাইজত পাব। ফ্ৰণ্ট চাইজত আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। মিলাই লোৱাৰ পিছত পুনৰ আপোনালোকে আখৰখিনিত লং প্ৰেছ কৰি আপোনালোকে নিৰ্দিষ্ট জেগাত বহুৱাই ল'ব। দেখিছে ইয়াত মই নিৰ্দিষ্ট জেগাত বহুৱাই লৈছোঁ। বহুৱাৰ পিছত এতিয়া আপোনালোকে নতুনকৈ আখৰ লিখিবলৈ কাৰণে একেবাৰে তলত টেক্সট বুলি এটা অপশ্যন পাব, সেই টেক্সট অপশ্যনত ক্লিক কৰি দিব। টেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে বহুতো ধৰণৰ ফ্ৰণ্ট ডিজাইন ওলাব। আপোনালোকে যিকোনো এটা ফ্ৰণ্ট চিলেক্ট কৰিব পাৰিব। এতিয়া মই ইয়াত এইটোকে চিলেক্ট কৰিম। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আখৰখিনি এনেদৰে আহি যাব। এতিয়া আপোনালোকে একেবাৰে তলত এডিট বুলি পাব। ইয়াত আপোনালোকে যিটো লিখিব বিচাৰে সেইটো আপোনালোকে লিখি ল'ব। এতিয়া ইয়াত মই লিখিম কেনেকৈ বনায়। তাৰপিছত আপোনালোকে বগাখিনিত ক্লিক কৰি দিব। আকৌ আপোনালোকে আখৰখিনিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যদি আপোনালোকে ভাবে যে মই আখৰখিনি ফ্ৰণ্ট ষ্টাইল কৰিব বিচাৰোঁ, তেনেহ'লে আপোনালোকে একেবাৰে তলত টেক্সট ষ্টাইলছ বুলি পাব, সেই টেক্সট ষ্টাইলত ক্লিক কৰি দিব। ইয়াত বহু ধৰণৰ ষ্টাইল আছে,
আপোনালোকৰ যিটো ষ্টাইল ভাল লাগে সেইটো ষ্টাইল লৈ ল'ব। তাৰোপৰি আপোনালোকে নিজে ইয়াত ফ্ৰণ্ট এড কৰিব পাৰিব। ইয়াত মই এইটো ষ্টাইলকে চিলেক্ট কৰি ল'ম। তাৰপিছত ৰাইটত ক্লিক কৰি দিব। ৰাইট শ্বেডত ক্লিক কৰি দিব। ৰাইট শ্বেডত ক্লিক কৰাৰ পিছত পুনৰ আপোনালোকে বগাখিনিত ক্লিক কৰি দিব। এতিয়া আপোনালোকে আখৰখিনিত ৰং দিবলৈ কাৰণে সোঁ ছাইডলৈ আহিব। সোঁ ছাইডলৈ অহাৰ পিছত কালাৰ বুলি পাব, ইয়াত ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকে যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'ব, আপোনালোকৰ যিটো কালাৰ ভাল লাগে। ইয়াত মই এইটো কালাৰকে চিলেক্ট কৰিম। কালাৰ চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে ফ্ৰণ্ট চাইজ বুলি পাব, আপোনালোকৰ নিৰ্দিষ্ট জোখমতে ফ্ৰণ্ট চাইজটো লৈ ল'ব। মই ইয়াত ফ্ৰণ্টটো অলপ জোখত মিলাই লৈছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। আপোনালোকে ধুনীয়াকৈ জোখত ফ্ৰণ্টটো মিলাই ল'ব। দেখিছে ইয়াত মই ফ্ৰণ্টটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া ইয়াত মই মোৰ নিজৰ থাম্বনেইল এড কৰিম। থাম্বনেইল এড কৰিবলৈ কাৰণে আপোনালোকে একেবাৰে তলত গেলেৰী বুলি পাব, সেই গেলেৰী অপশ্যনত ক্লিক কৰিব। গেলেৰী অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ফটো আছিলে সেই ফটো আপোনালোকে চিলেক্ট কৰিব। ধৰি লওক ইয়াত মই এইখন ফটো চিলেক্ট কৰিম। তাৰপিছত এড টু পেজত ক্লিক কৰি দিব। এড টু পেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ থাম্বনেইলখন আহি যাব, আপোনালোকে যি মোবাইলত ছেভ কৰি থৈছিলে। এতিয়া এই থাম্বনেইলখন সৰু কৰিবলৈ কাৰণে আপোনালোকে ইয়াত এনেদৰে কিছুমান চিন দেখা পাব। সেই চিনসমূহত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে সৰু আৰু ডাঙৰ কৰিব পাৰিব। ধৰি লওক এইখন মই একেবাৰে সৰু কৰি দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। দেখিছে ইয়াত মই ধুনীয়াকৈ নিৰ্দিষ্ট জোখৰ মতে মই থাম্বনেইলখন বহুৱাই ল'লোঁ, যিখন মই গেলেৰীৰ পৰা চিলেক্ট কৰিছিলোঁ। এতিয়া মই পুনৰ গেলেৰীত যাম। গেলেৰীত যোৱাৰ পিছত মই কানাভা লগ'টো চিলেক্ট কৰি ল'ম। এতিয়া আপোনালোকে ইয়াত ফুটকেইটা পাব, সেই ফুটকেইটাত ক্লিক কৰি আপোনালোকৰ নিৰ্দিষ্ট জোখৰ মতে সৰু ডাঙৰ কৰি ল'ব। কৰাৰ পিছত আপোনালোকে লং প্ৰেছ কৰি আপোনালোকে য'ত বহাব বিচাৰে তাত আপোনালোকে বহুৱাই দিব। এতিয়া ইয়াত মই কানাভা লগ'টো নিৰ্দিষ্ট জেগাত ধুনীয়াকৈ মিলাই ল'লোঁ। মিলোৱাৰ পিছত মই পুনৰ গেলেৰী অপশ্যনত যাম। তাৰপিছত ইয়াত মই পুনৰ ছেভ কৰা ফটোখন মই চিলেক্ট কৰি ল'ম, যিখন মই পুনৰ ছেভ কৰি থৈছিলোঁ। তাৰপিছত এড টু পেজত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত মোৰ সেইখন থাম্বনেইল আহি যাব যিখন মই ছেভ কৰি থৈছিলোঁ। এতিয়া আপোনালোকে ফুটকেইটাত ক্লিক কৰি সৰু ডাঙৰ কৰি ল'ব। এতিয়া ইয়াত মই ধুনীয়াকৈ সৰু কৰি ল'ম। সৰু কৰাৰ পিছত লং প্ৰেছ কৰি মই ধুনীয়াকৈ মিলাই ল'ম যাতে ধুনীয়াকৈ মিল খাই যায়। দেখিছে ইয়াত মই ধুনীয়াকৈ সকলোখিনি মিলাই ল'লোঁ। মিলোৱাৰ পিছত আপোনালোকৰ সকলোখিনি কমপ্লিট হৈ যাব। এতিয়া ছেভ কৰিবলৈ কাৰণে একেবাৰে ওপৰত ডাউনলোড বুলি এটা চিন দিয়া আছে, সেই ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো লোডিং হ'ব, আপোনালোকে অলপ ৱেইট কৰিব। প্ৰিপেয়াৰিং ইয়'ৰ ডিজাইন এনেদৰে আহিব, আপোনালোকে একো ক্লিক নকৰিব, অলপ ৱেইট কৰিব। তাৰপিছত এনেদৰে আহিব হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম। এতিয়া আপোনালোকে কানাভা অপশ্যনতে ক্লিক কৰি দিব। কানাভাত ক্লিক কৰাৰ পিছত একেবাৰে ওপৰত ইয়াত এৰ' চিন এটা আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ফোন ৱেলপেপাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ থাম্বনেইলখন আপোনালোকৰ মোবাইলত ছেভ হৈ যাব। এতিয়া মই বেক কৰি আহিছোঁ। বেক কৰি অহাৰ পিছত মই ফটো এপত যাম। দেখিছে মোৰ থাম্বনেইলখন ফটো এপত ছেভ হৈ গৈছে। এনেদৰে আপোনালোকে কানাভা এপত থাম্বনেইল বনাব পাৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পালে কেনেদৰে কানাভা এপত ইউটিউবৰ থাম্বনেইল বনাব পাৰি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছিলে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আমাৰ ইউটিউব চেনেলত সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।